মোৰ ঘৰ ওচৰতে আমাৰ দোকানে আছে। তুমি এতিয়া ঢোল বজাব জানা নাই? ঢোল বজাব নাজানো। কামটো জানো মানে মাতটো আমি চাউণ্ডটো গম পাই যাওঁ মানে এইটো কেনেকুৱা মাত লাগে। এইটো কি লগাই আছে? এইটো ফৰিং বুলি কয়। ফৰিং। আপুনি কিমান দিনৰ কাম কৰি আছে? মোৰ 15 বছৰমান হ'ল। এইটো পুৰা পুৰা হালধীয়া ওলাব দেই। আপোনালোকে সদায় কিমান তেনেকৈ চাই ল'ব। যদি হালধীয়া হয় তেতিয়া ঢোল কিনিব। কিন্তু বন্ধুসকল দেখিছে বৰ্তমান 35 বছৰ এখন পুৰণা ঢোলৰ দোকানত বৰ্তমান আছো শিমলুগুৰি মাছমজিয়াত জনতা বাদ্যালয়। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰো ভাল। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আপোনালোকক দিলোঁ। বৰ্তমান মই কামৰ মাজত আজি বহুত কামৰ প্ৰেছাৰ কাৰণে আজি ভিডিঅ' দিব পৰা নাছিলোঁ বহুত দিন। তো আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া বৰ্তমান আছোঁ শিমলুগুৰি আপোনাৰ মাছমজিয়াত। এই বৰ্তমান আপোনাৰ জনতা বাদ্যালয়ৰ সকলো ধৰণৰ বাদ্য মেৰামতি কৰা হয় ইয়াত। আপোনাৰ ঢোলৰ দোকানলৈ আহিলোঁ যিহেতু আপোনাৰ বিহু সমাগত। তো আপোনালোকক আজি বিহু ঢোল কেনেদৰে মানে কিমান মূল্যত পায় আৰু কেনেদৰে বনোৱা হৈ আছে, কাম চলি আছে বৰ্তমান। তোক আজি আহক, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই বৰ্তমান আহি পাইছোঁ আমি আমাৰ দাদা লগ পালোঁ। দাদা নমস্কাৰ। ভালে আছে? আমাৰ পৰিচয়টো আপোনাক জানি থৈ গ'লো। মোৰ নাম মাহমুদ বড়ো। হয় হয় জনতা বাদ্যালয়। হয়। যিহেতু এতিয়া আপোনাৰ বহাগ বিহু আহি আছে, বহাগ বিহুৰ কাৰণে আপোনাৰ এতিয়া ঢোলৰ এইবিলাক কেনেকুৱা ধৰণৰ কাম মেৰামতি চলি আছে বৰ্তমান আমাৰ অডিয়েঞ্চক অলপ জনাই দিব এইখিনি কথা। মেৰামতি চলি আছে মোৰ ঢোল। হয় হয়। এতিয়া বৰ্তমান আপোনাৰ কঁঠাল কাঠৰ যদি ঢোল এটা ল'বলৈ যায় কিমান মূল্যত পোৱা হ'ব মানে? একদম মানে ভালটো নিলে আপোনাৰ 13,000মান টকা পৰে। 13,000 ন? 13,000 টকা ভাল সাৰৰ ঢোল নিদিওঁ আপোনাৰ পলকটোৰ দাম অলপ কম কৰিব। হাডি লাগি 13,000 টকা পৰিব। আচ্ছা আচ্ছা। বাকী এতিয়া আমাৰ অডিয়েঞ্চে জানিব বিচাৰে এতিয়া আপোনাৰ কিছুমান ঢোল কিছুমান ফুটা থাকে, বেয়া হৈ যায় খোলাবিলাক। এতিয়া বৰ্তমান যদি আপোনাৰ চোৱাবলৈ আনে তেনে মূল্যত আপুনি দিব পাৰিব? কি কৰিব লাগিব? চাউনি কৰিব লাগিব। হয় চাউনি 4,000 টকা। ভাল 4,000 টকা। ভাল চাউনি পাব 4,000 টকা। এইবিলাক কেনেকুৱা ধৰণৰ আপোনাৰ খোলাবিলাক ক'ৰ পৰা অনা হৈছে বৰ্তমান? খোলাবিলাক জাগিৰোডৰ পৰা অনা হৈছে। জাগিৰোডৰ পৰা ন? আপোনাৰ মানে কি কি মানে কাঠৰ পোৱা যাব ইয়াত বৰ্তমান? আমাৰ অডিয়েঞ্চো জানিব বিচাৰিব কিমান মূল্যত বা কিমান কমৰ পৰা আপোনাৰ ইয়াত পোৱা যাব এটা ঢোল যদি ক্ৰয় কৰিব বিচাৰে? ঢোল এতিয়া চানকটাটো 8,000মান টকাত পোৱা যাব। 8,000 ন? আচ্ছা আচ্ছা। মানে আপোনাৰ যদি কম মূল্যত ক'লে যদি এতিয়া কিছুমানৰ আপোনাৰ পইচাও তেনেদৰে অভাৱ থাকিব পাৰে, কম মূল্যত এটা ভাল ঢোল যদি ল'ব বিচাৰে কম মূল্যত আপুনি 7,000মান পাই যায়। 7,000? একেবাৰে বেয়া কাঠটো আমি বিক্ৰী নকৰোঁ। হয় হয়। চাম কাঠ বিক্ৰী কৰোঁ, একেবাৰে বেয়া কাঠ আমি বিক্ৰী নকৰোঁ। আচ্ছা আচ্ছা। এতিয়া যদি আপোনাৰ এইটো বৰ্তমান যিটো চাই আছো আমি এইটো আপোনাৰ কঁঠাল ঢোলৰ হয়? কঁঠালৰ পুৰা সাৰ হয় এইটো। সাৰ ন? কঁঠালৰ সাৰ হয়। আচ্ছা পুৰা ইয়াত হালধীয়া ওলাব আপোনাৰ। দাদা দেখাব দিছে আপুনি খালি কঁঠালৰ ঢোল বুলি ক'লে মানুহে বহুতে ঠগি দিয়ে। এনেকুৱা আপোনাৰ বগাও নাযায়, এইটো কঁঠাল বুলি কোৱা এতিয়া। এইটো পুৰা পুৰা হালধীয়া ওলাব ইয়াত দেই। আপোনালোকে সদায় কিমান তেনেকৈ চাই ল'ব। যদি হালধীয়া হয় তেতিয়াহে ঢোল কিনিব। কিন্তু বগা কাঠত বহুত ঠগি দিয়ে। মানুহে ঢোল এতিয়া গধুৰ হৈছে বুলি কয়, আপোনাক এতিয়া কঁঠাল কাঠ বুলি ক'ব, কিন্তু দামটো কঁঠাল কাঠ ল'ব। কিন্তু আমাৰ ইয়াত আনি ভিতৰত চাই বগা হয়, আমাৰ কঁঠাল কাঠ নহয়, জাকা কাঠ দি দিয়ে। মানে এইটো বস্তুটো মন কৰিব লাগিব আপোনালোকে। পুৰা হালধীয়া ওলাব। হালধীয়া ওলাব লাগিব যদি এনেকুৱা যদি ঢোল ল'ব বিচাৰে। হালধীয়া ওলাব লাগিব। হয় হয়। বহুতে কিন্তু ঠগি দিয়ে। মানুহে এতিয়া গম নাপায় কাষ্টমাৰে এতিয়া কম দামত পায়। এতিয়া আমাৰ ইয়াত আনি পেলাই পায়, মই কমত পালো। ভিতৰত যেতিয়া চাউনি খুলি পেলাই এই বগা কাঠটো ওলাই যায়। মানে সেইটো মানে চাই পেলাই আপোনালোকে এটা ঢোল কৰিব পাৰিব। ভাল দোকানৰ পৰা নহয়, জোৰ পাই কিনে আপোনালোকে কাঠটো যাতে চাই ল'ব লাগে। কাঠটো চাই ল'ব। আৰু বাকী আপোনাৰ এতিয়া প্ৰথম এই চাল দেখিছে, এতিয়া চাল বিলাক কেনেধৰণৰ আপোনাৰ অনা হৈছে বৰ্তমান? চালটো 20 হিচাপত আহে। 20 হিচাপত? এতিয়া বৰ্তমান আপোনাৰ কেনেকুৱা অৰ্ডাৰ বিলাক কেনেকুৱা আহিছে? এতিয়া অৰ্ডাৰ আছে চলি আছে। আমাৰ দূৰৰ পৰা কাষ্টমাৰ আহে। কাষ্টমাৰ বহুত দূৰৰ পৰা আহে। বনোৱা কামটো ভাল পাই কাৰণে বহুত দূৰৰ পৰা আহে। আচ্ছা আচ্ছা। ঠিকে আছে, চলি আছে। বহি থকা নাই আৰু। বহি থকা নাই? বহি থকা নাই। আপোনাৰ দোকানত এতিয়া কেইজন কৰ্মী আপোনাৰ সংস্থাপন দিয়া হৈছে বৰ্তমান? ইয়াত আমি আছো 4জন মান আছো, আৰু ঘৰতো 4জন মান আছে। মেৰামতি কৰা হৈছে যে। এতিয়া আপোনাৰ আমাৰ অডিয়েঞ্চে জানিব বিচাৰিব আপুনি এখন ব্যৱসায় কিমান দিনৰ পৰা মানে কৰি আছে এখন ঢোলৰ দোকান? কিমান বছৰ হ'ল?
মই 89 চনৰ পৰা কৰি আছো তাৰ আগত চিন্তা কৰিছো আচ্ছা আচ্ছা এনে কেইবছৰমান হ'ল 28 বছৰমান হ'ল না বেছি 35 বছৰমান হ'ল 35 বছৰ 35 বছৰমান হ'ল তো বন্ধুসকল দেখিছা বৰ্তমান 35 বছৰ এখন পুৰণা ঢোলৰ দোকানত বৰ্তমান আছো শিমলুগুৰি মাছমজিয়া জনতা বাদ্যালয় তো আপোনালোক আহিব ইয়াত ঢোল কৰিলে আমাৰ দাদাই চাই দিব দাম হয় জানো দাদা হয় এতিয়া আপোনাৰ অডিয়েন্সক আৰু কি হ'ব আপোনাৰ যদি ঢোলটা যদি ল'ব বিচাৰে মানে কেনেকুৱা ধৰণৰ এখিনি ক'লে আৰু মানে বৰ্তমান আৰু কি বস্তু চাই ল'ব লাগিব এটা ঢোল ক্ৰয় কৰিব হ'লে ঢোল কিনিব গ'লে কাঠটো চাই ল'ব কাঠটো ৰিয়েল হয় কি নহয় এই হালধীয়াটো হয় কি নহয় আৰু আপোনাৰ এনেকুৱা চাউনি টাউনি চাব লাগিব নেকি এইবিলাক চাউনিটো মই বগা লাগিব মই মাতটো গম পাবই যদি ভাল ঢোল যদি কিনে এনেই ৰেডিমেড কিনাটো বেলেগ কথা ৰেডিমেডৰ চব বস্তু আপুনি গ্যাৰান্টি নাপাব যদি কঠলা ঢোল এটা যদি কিনে দামৰ দামী ঢোল এটা তেতিয়া 12,000-13,000 টকা যদি ঢোলটো নিয়ে তাতটো ভাল হ'ব লাগিব না ভাল হ'ব লাগিব কঠলা ঢোল এটা কলয় খালি কঠাল বুলি ক'লে নহ'ব নহয় এতিয়া আমি চাপ কাঠৰ ঢোল এটা যদি আপোনাৰ কঠলা পচন্দ লৈ ল'ব আপুনি অৱশ্যে পিছত আপুনি ফল খাব যদি তাতটো বগা হৈ দিব কঠল নহয় তেনেকুৱা বহুতে কিনি আহিছে আচ্ছা আচ্ছা নকয় এইবিলাক বেলেগ বেলেগ ধৰণৰ পৰা কিনি আহিছে কিন্তু সদায় হালধীয়া বস্তুটো চাই লয় হালধীয়া বস্তু যাতে এই যাতে খুচি যাতে নকয় যে এনেকুৱা পুৰা হালধীয়া ওলাই দিব এইটো য'তে খুচা বুলি ত'তে হালধীয়া পাব খালি হালধীয়া এইটো হালধীয়া অকল হালধীয়া কালাৰ মাৰিলে যে নহয় খুচি চাব লাগিব খুচি চাব লাগিব খুচি চাব লাগিব মই এতিয়া বেলেগ ঢোল এটাটো বেলেগ ঢোল এটাটো মানে দিব পাৰো বেলেগ ঢোল এটাটো ধৰক কথা ল'ব এইটো নোৱাৰে এইটো এইটো কি কাঠৰ এইটো কি কাঠৰ এইটো আপোনাৰ চাম কাঠৰ চাম কাঠৰ আচ্ছা আচ্ছা চাম কাঠৰ সুধা বগা ল'ব আচ্ছা মানে এইবিলাক মানে মন কৰিব লাগিব দাদা এতিয়া আমাৰ অডিয়েন্সে জানিব অকল আপোনাৰ বহাগ বিহুৰ সময়তে যে আপোনাৰ ঢোলৰ হেৰিও আপোনাৰ কিবা মৃদং চিদং তাবলা চাবলাও তাবলা নেগেৰা মোৰ নেগেৰা চেগেৰা আপোনালোকে যদি কেনেদৰে ল'ব বিচাৰে আহি আপোনালোকে ল'ব পাৰিব নহয় পাৰিব মানে তাবলা নেগেৰা খোল চব বস্তুৱে পাব দোকানত মেৰামতি কৰা হৈছে কাৰণে মানে ভাল তো বন্ধুসকল এতিয়া বৰ্তমান আপোনালোকে দেখিলে বৰ্তমান এতিয়া শিমলুগুৰি মাছমজিয়াত আছো ইয়াত আপোনালোকে ভাল একদম কমত মানে ভাল আমাৰ দাদাই আহি চাই দিব নহয় জানো যদি ল'ব বিচাৰে একদম মানে ভাল কোৱালিটিৰ আপোনাৰ ঢোল যদি ল'ব বিচাৰে একদম জনতা বাদ্যালয়ত আহক আপোনাৰ এটা ভাল কঁঠাল ঢোল আপোনালোকে যদি ল'ব বিচাৰে আমাৰ দাদাই অলপ চাই চিতি দিব কেনেধৰণে আপোনালোকৰ এইখিনি কাম দেখালে কেনেকুৱা এটা ঢোল ল'বলৈ কি কৰিব লাগে কেনেকুৱা ধৰণৰ মানে চাই চিতি ল'ব লাগে বস্তু নহয় জানো দাদা তো দাদা আৰু এতিয়া আমাৰ অডিয়েন্সে যদি জানিব বিচাৰিব যদি এটা ঢোল যদি ল'ব বিচাৰে এই ঢোলটোৰ একদম মানে আপোনাৰ কম মূল্যত আপোনাৰ কঁঠাল ঢোল কিমানৰ পৰা যদি ল'ব পাৰিব কঁঠাল কাঠৰ যদি কথাটো মইতো ক'লোৱে মানে আপোনাৰ সাৰটো দাম পৰিব আৰু সাৰ নহ'লে সেইটো দামটো অলপ কম হ'ব জেগা জেগা ফলক থাকিব ফলক থাকিব সাৰ থকা যদি ল'ব বিচাৰে আপোনাৰ 12,000 টকা পৰিব তাক কমত দিব নোৱাৰে ভিতৰত গোটেই হালধীয়া হ'ব ভিতৰত পিয়ৰ পুৰা হালধীয়া হ'ব আৰু এই জাহাজত আমি 9,000 মান টকা ঢোল পাই যাব কিন্তু এইটো সাৰ নপৰে পলক হ'ব সেইটো বজোৱা আপোনাৰ চাংকটৰ ঢোল এটা বজোৱা একেটাই কথা এতিয়া কিছুমান লয় এতিয়া নলোৱা বুলি নহয় চবতো ল'ব নোৱাৰা নহয় পৰাপক্ষত ভাল এটা কিন্তু সেইটোৱে চাউণ্ডটো ভাল হ'ব চাউণ্ডটো ভাল পাব মানে সাৰৰ যিটো চাউণ্ড হ'ব পলকত সেইটো চাউণ্ড নোলায় তো বন্ধুসকল তো আজি ভিডিঅ'টো ইমানটোতে আছিলে সৰুকে প্ৰস্তুত কৰিলো যিহেতু এটা বহাগ বিহু সমাগত হৈ আছে এতিয়া বিহু পালেহি আৰু কেইদিনমানহে আছে বাকী তো আমাৰ শিমলুগুৰি মাছমজিয়াত আছে জনতা বাদ্যালয় তো আপোনালোকে যদি ল'ব বিচাৰে একদম মানে ভাল ঢোল আহিব ইয়াত নিবলৈ মনলৈকে দেখালোঁ আজি বহুত দিনৰ ভিডিঅ' দিছোঁ কামৰ ব্যস্ততাৰ মাজত দিব পৰা নাছিলোঁ তো আজি ভিডিঅ'টো ইমানটোতে আছিলে তো দাদাকো বহুত বহুত ধন্যবাদ ইমানখিনি বজাই দিয়াৰ কাৰণে তো আমাৰ অডিয়েন্সকো কিবা ক'ব নেকি
আপোনালোকে ধন্যবাদ আৰু হয় হয় আপোনালোকে আহি থাকে কিন্তু হয় হয় আগতো আপোনালোকে আহিলে ঘৰখন মেৰামতি কৰাৰ কাৰণে অলপ দেৰি হ'ল মোৰ হয় হয় এতিয়া এখন বৰ্তমান নতুনকৈ খুলিছে নতুনকৈ মানে ৰুমটো এটা ভাঙি গ'ল যে ভাঙি গ'ল আচ্ছা আচ্ছা সেইটো আলমাৰি বনাব ঘৰত পোৱা নাই বস্তু হয় হয় যদি মোৰ চেনেললৈ যদি যোগেদি যদি আহে কিবা এটা চাই দিব আৰু দিম ডিছকাউণ্ট দিম ভাবি হয় হয় যদি গোটেই বন্ধুসকল যদি মোৰ চেনেললৈ যদি চাই পেলাই যদি আপোনালোকে এই দোকানলৈ যদি এটা ঢোল নিবলৈ আহে ক্ৰয় কৰিবলৈ আহে তো দাদাই অলপ চাই চিতি দিব আৰু ডিছকাউণ্ট এটা কৰি দিব তো আহিব আপোনালোকে সকলোৱে এড্ৰেছটো তো আজিলৈ আপোনাক বহুত ধন্যবাদ এতিয়া বৰ্তমান আমাৰ অডিয়েঞ্চে জানিব বিচাৰিব আপোনাৰ এই এড্ৰেছটো অলপ জনাই দিব শিমলুগুৰি ক'ত আছে SBI এইটো সোণাৰী ৰোডত শিমলুগুৰি এই কাষতে ষ্টেট বেংক আছে হয় আপোনালোকে দেখিবই আপোনাৰ SBI যিটো আপোনাৰ সোণাৰী যিটো SBI কাষতে আপোনালোকে জনতা বিদ্যালয় বুলি এখন ভাল ডাঙৰকৈ মানে বেনাৰ দি ৰখা আছে সেইটো আপোনালোকে হৈ পাৰিব যিটো আপোনাৰ বিহু সমাগত এতিয়া নহয় জানো তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটা সামৰিছো যদি আপোনালোকে যদি শিমলুগুৰি মাছ মজিয়ালৈ আহে জনতা বিদ্যালয় ভুল আপোনালোকে ক্ৰয় কৰিব পাৰিব আমাৰ দাদাই চাই দিবই তো ক'লে কথাখিনি তো আজি ভিডিঅ'টো ইমানটা সামৰিছো তো নেক্সট এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই জয় অসম